অসমৰ ইতিহাস নজনা এজন মানুহক সাহিত্য সভাপতি পাতি থৈছে। এই মিয়া প্ৰীতি থকা এইজন ব্যক্তি, এই বসন্ত কুমাৰ গোস্বামী নেকি, এখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি অসমীয়া জনতাই দাবী জনাইছোঁ। মিচিংসকল যদি অসমীয়া নহয়, কাৰ্বিসকল যদি অসমীয়া নহয়, অসমীয়া কোন আমি সুধিব বিচাৰিছোঁ তেখেতক। কি বক্তব্য দিলে কালি? চাওক, আমি অসমীয়া যুৱমঞ্চই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, এই বসন্ত কুমাৰ গোস্বামী যি সাহিত্য সভাৰ বৰ্তমান সভাপতি, এইজন অকণমান এই মেণ্টেল তেওঁ হৈছে, তেওঁ এইটো অকণ গণ্ডগোল হৈছে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে তেওঁ আমাক স্পষ্টীকৰণ দিয়ক, বা তেওঁ অসমবাসী ৰাইজক কওক যে অসমীয়া কোন। যদি বড়োসকল অসমীয়া নহয়, আমাৰ মিচিংসকল যদি অসমীয়া নহয়, কাৰ্বিসকল যদি অসমীয়া নহয়, অসমীয়া কোন আমি সুধিব বিচাৰিছোঁ তেখেতক। কি বক্তব্য দিলে কালি? গোটেই অসম, গোটেই অসম নালাগে, গোটেই ভাৰতবাসীয়ে অবৈধ মিয়া বাংলাদেশী খেদা ক্ষেত্ৰত গোটেই চৰকাৰক সহায় কৰিছে, উৎসাহ জগাইছে, আৰু ইতিমধ্যে জলজল পটপটকৈ প্ৰমাণ দি গৈছে। তাৰপিছত এইজনে কৈছে যে মিয়াই অসমীয়াটো জীয়াই ৰাখিছে। আৰু আমি কোৱা দেখিছোঁ যে শিৱসাগৰ, যোৰহাট এনেকৈ বোলে অসমীয়াবিলাক কম মাৰ্কছ পায়, আৰু বেছি মাৰ্কছ কোনে পায় তেওঁ দেখুৱাই দিয়ক। তেওঁ জানে নেকি? অসমৰ ইতিহাস নজনা এজন মানুহক সাহিত্য সভাপতি পাতি থৈছে। কিমান গুণী জ্ঞানী মানুহ এই সাহিত্য সভাত আছে। গতিকে সেইসকলৰ প্ৰতি আমাৰ এটাই অনুৰোধ, এটা আহ্বান যে এইজন মানুহক গতিয়ে বাহিৰ কৰি দিয়ক আপোনালোকৰ মঞ্চৰ পৰা। আমি যোৱাকালি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমত যে প্ৰাক্তন যিসকল বা কিছুমান এতিয়া বৰ্তমানো আছে জিলা সভাপতি সম্পাদকে তেখেতক যিখিনি কথা কৈছে, আমি নিজে লজ্জিত অনুভৱ কৰিছোঁ। তেওঁ নিজে পদত্যাগ কৰি ইতিমধ্যে তেওঁ আঁতৰি দিব লাগিছিলে। তেওঁ যিষাৰ কথা ক'লে, আগতে তেওঁ পূৰ্বতেও তেনেকুৱা ধৰণৰ কথা কৈছে। গতিকে এইবিলাক কথা মানি লোৱা নহ'ব, চিধাজি কথা। আৰু বাৰে বাৰে অসম সাহিত্য সভা আহি পেলাই এনেকুৱা ধৰণৰ বিষয়বিলাকত সোমাই পৰে, সেইটো এটা আচৰিত ধৰণৰ কথা। গতিকে চাওক, অসমৰ জনগণে আপোনালোকক অসম সাহিত্য সভা বুলি ক'লে এটা বেলেগ দৰ্জা দিয়ে, বেলেগ এটা সেই চিন্তাধাৰা আপোনালোকক লৈ লয়। গতিকে এনেকুৱা ধৰণৰ যদি ব্যক্তি আপোনালোকৰ মাজত থাকিবলৈ হয়, কিন্তু সাহিত্য সভা শেষ হোৱাৰ লগতে কিন্তু অসমখন ৰক্তাক্ত কৰি দিব। গতিকে আমি এটাই কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এই মিয়া প্ৰীতি থকা এইজন ব্যক্তি, এই বসন্ত কুমাৰ গোস্বামী নেকি, এখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি অসমীয়া জনতাই দাবী জনাইছোঁ। কাৰণ এনেকুৱা মানুহ থাকিলে, যি এতিয়া আমাৰ মা ভনীৰ কথা আমি চিন্তা কৰিছোঁ, চোৰ ডকাইত দগবাজ সকলো মিয়া চবে জানে, আৰু সেই মিয়াক কৰিছে যে অসমীয়া তেওঁলোকে ৰক্ষা কৰিছে, অসমখন ৰক্ষা কৰিছে, তেনেকুৱা ধৰণৰ তেওঁ মন্তব্য দিবলৈ কৈছে। গতিকে এইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, আৰু সন্মানীয় যিসকল গুণীমানী ব্যক্তি আছে অসম সাহিত্য সভাত, তেওঁলোকৰ প্ৰতি আমাৰ অনুৰোধ, তেওঁলোকৰ প্ৰতি প্ৰাৰ্থনা যে এইজনক গতিয়ে উলিয়াই দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। অসমৰ ইতিহাস নজনা এজন মানুহক সাহিত্য সভাপতি পাতি থৈছে। এই মিয়া প্ৰীতি থকা এইজন ব্যক্তি, এই বসন্ত কুমাৰ গোস্বামী নেকি, এখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি অসমীয়া জনতাই দাবী জনাইছোঁ। মিচিংসকল যদি অসমীয়া নহয়, কাৰ্বিসকল যদি অসমীয়া নহয়, অসমীয়া কোন আমি সুধিব বিচাৰিছোঁ তেখেতক। কি বক্তব্য দিলে কালি?